নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইডিশ্যনৰ অন্য এটা ভিডিঅ' আশা কৰোঁ সকলো ভালেই আছে। অসম আৰক্ষী ইণ্টাৰভিউ কেতিয়াকৈ হ'ব? এই কথাষাৰ যোৱাকালি এগৰাকী ভণ্টিয়ে সুধিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি বুলি ৰিপ্লাই দিলে মই ভিডিঅ'টোত জনাম আপোনালোকক, লগতে ভিডিঅ' ক্লিপটো দেখাম। লগতে আৰু এটা কথা আপোনালোকক জনাওঁ যে অহা 2 তাৰিখে এপিআৰও পাছিং আউট পেৰেড আছে। তো তাত আপোনালোকৰ পাছিং আউট পেৰেড এপিআৰঅ'সকলৰ ল'ৰা ছোৱালীসকলৰ এইবাৰ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত পাতিব। তাৰ ওপৰতো অলপ কথা পাতিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু এতিয়া কথাখিনি আৰম্ভ কৰিছোঁ। আজিৰ যিটো CM ছাৰে ক'লে যে ইণ্টাৰভিউ মানে কি ৰিপ্লাই দিলে, তো আপোনালোকক প্ৰথমতে ভিডিঅ' ক্লিপটো দেখাই দিছোঁ, তাৰপিছত মই কথাখিনি আলোচনা কৰিম। বানপানীটো শেষ হওক, এতিয়াতো দৌৰিলে পিছলি পৰিবে। তো ভিডিঅ' ক্লিপটোত আপোনালোকে দেখিলে যে ছোৱালীজনীয়ে মামাক সুধিছিলে, অৰ্থাৎ CM ছাৰক সুধিছিলে যে মামা আমাৰ অসম আৰক্ষীৰ ইণ্টাৰভিউ কেতিয়াকৈ হ'ব। তেতিয়া CM ছাৰে ৰিপ্লাই দিলে যে বানপানীটো শেষ হৈ লওক, এতিয়াচোন দৌৰিলে পিছলি পৰিবি বুলি ক'লে। অৰ্থাৎ ইয়াৰ পৰা এটা কথা বুজাই যে ইণ্টাৰভিউটো খুব সোনকালে নহয় বা এতিয়া এইটো সময়ত নহয়, সেইটো আপোনালোকেও জানে বা CM ছাৰে নিজেই কৈছে সংবাদ মাধ্যমৰ আগত। তেনে ক্ষেত্ৰত মই ইণ্টাৰভিউটো কেতিয়াকৈ হ'ব ইয়াৰ আগৰ ভিডিঅ'বিলাকত কৈছোঁ, মই আকৌ পুনৰ কৈছোঁ আপোনালোকৰ ইণ্টাৰভিউ পতাৰ সম্ভাৱনা আছে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 3 মাহৰ ভিতৰত পতাৰ সম্ভাৱনা আছে। কাৰণ কেলৈ এইটো সময়ত খুব বেছি বাৰিষা নহয়, কম বাৰিষা হয়। যিহেতু ফেব্ৰুৱাৰী মাহত বা বাৰিষা একেবাৰে নহয়, এটা খৰালি দিন হয়, বাকী মাৰ্চ মাহলৈকে খৰালিয়ে থাকে, গতিকে এপ্ৰিলত অলপ বৰষুণ হয়। তেনে ক্ষেত্ৰত আপোনালোকৰ সেই ছিজনতে ইণ্টাৰভিউ পতাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এটা কথা কওঁ, মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখন লেটাৰৰ প্ৰমোচনৰ ওপৰত লিখিছে, তাত আপোনালোকক তাত 15 দিনৰ ভিতৰত গোটেইখিনি প্ৰচিডিউৰ যিখিনি আছে সেইখিনি কৰিব কৈছে। লগতে 30 দিনৰ ভিতৰত খুব সম্ভৱ মানে 1 মাহৰ ভিতৰত আপোনাৰ যিমানবিলাক ভেকেঞ্চি আছিলে, মানে পদোন্নতি পাব লগা মানুহ আছে বা বিভাগৰ যিবিলাক কৰ্মচাৰী আছে, সকলোৰে প্ৰমোচনৰ লিষ্ট ওলাই যাব আপোনালোকৰ আপ টু 1 বা 2 মাহৰ ভিতৰত। তেনে ক্ষেত্ৰত যিবিলাক মানুহৰ প্ৰমোচন পাব, প্ৰমোচন পোৱা মানুহবোৰ ভেকেঞ্চি হৈ যাব। আৰু ডেফিনেটলি এটা খুব ভাল কথা হ'ব যে আমি যদি এতিয়া ইণ্টাৰভিউ পাতে বা এতিয়া যদি ইণ্টাৰভিউ পাতিলেহেঁতেন, তেতিয়াহ'লে আমি 1500 পদৰ বিপৰীতে অসম আৰক্ষীৰ যি ইণ্টাৰভিউ আছিলে ইণ্টাৰভিউত আপুনি অংশগ্ৰহণ কৰিলোহেঁতেন বা কৰিব পাৰিলেহেঁতেন। কিন্তু যদি আপোনালোকৰ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত যদি আপোনালোকে ইণ্টাৰভিউ অনুষ্ঠিত কৰে, তেতিয়াহ'লে আপোনালোকে তেতিয়া অন্ততঃ এটলিষ্ট 3-4 হাজাৰ মানে কেণ্ডিডেটৰ ওপৰত আপোনালোকৰ ইণ্টাৰভিউত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। আৰু আজিৰ তাৰিখত যদি ইণ্টাৰভিউ পাতে, তেতিয়াহ'লে আপোনালোকৰ কাৰ্টৰ মাৰ্কছ বহুত হাই গ'ল, 70, 80, 90 তেনেকুৱা গুচি গ'ল এতিয়া। আৰু যদি ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত যদি ইণ্টাৰভিউ পাতে, তেতিয়াহ'লে আপোনালোকৰ তাত 50, 60 তেনেকুৱাতে আপোনালোকৰ কাৰ্টৰ মাৰ্ক আহিব। আপোনালোকে এইটো নিশ্চিন্ত থাকক। অন্ততঃ এটা কথা মোৰ মনেৰে পৰা মই ধাৰণা কৰি কথাখিনি কৈছোঁ। তো খুব ভাল কথা আছে যে আপোনালোকৰ পোষ্ট ইনক্ৰিজ হ'ব। ইয়াৰ আগৰবিলাক বিভিন্নজনে বিভিন্ন কথা কৈছে। আৰু এটা কথা কৈছে যে যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ আকৌ এপ্লাই কৰিব লাগিব নি? সেইটো কোনো কথাই নাই। আপোনালোকৰ যিখিনি এপ্লাই কৰিলে আজিৰ তাৰিখত তেওঁলোকৰ আকৌ কোনো এপ্লাই কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। আপুনি চিন্তা কৰিব নালাগে। যদি পোষ্ট বঢ়াই দিয়ে তেতিয়াহ'লে ভাল হ'ব। আৰু যদি যিবিলাকে কৰা নাছিলে বোলে, তেওঁলোকে যিসকলে আজিৰ তাৰিখত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলাই আছে বা যিসকলে BA পাছ কৰি ওলাই আছে, যাৰ বয়স হৈছে ধৰি লওক SI কাৰণে কোৱালিফাইড হৈছে বা ABUB কাৰণে কোৱালিফাইড হৈছে, তেওঁলোকৰ কাৰণে হয়তো নতুনকৈ মুকলি কৰি দিব পাৰে নতুন এপ্লাই হোৱাটো। কিন্তু যিসকলে কৰিলে সেইসকলক কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। কাৰণ কেলৈ বহুতৰে হয়তো চাগে এইবাৰ লাষ্ট চান্স আছিলে, যিহেতু এতিয়া আজি 8 মাহ হৈ গ'ল ইণ্টাৰভিউ এপ্লাই কৰা। আৰু এটা কথা কওঁ, আপোনালোকৰ যিসকলে আজিৰ তাৰিখত অসম আৰক্ষী যি এপিআৰঅ'ত ট্ৰেইনিং কৰিছিলে, ছোৱালীখিনিয়ে কৰিছিলে হাউলি বৰপেটাত, ল'ৰাখিনিয়ে কৰিছিলে তিনিচুকীয়া মাকুমত, তেওঁলোকৰ POP পাতিব লাচিত বৰফুকন পুলিচ একাডেমীত অহা 2 ছেপ্টেম্বৰ তাৰিখে। 2 ছেপ্টেম্বৰ তাৰিখে এপিআৰঅ' পাছিং আউট পেৰেড আছে। তো তাত যদি CM ছাৰ যায়, তাতো চাগে কিবা এটা আপডেট দিব। লগতে আপোনালোকে নিশ্চয় দেখিব, যদিও DGP ছাৰ যায়, তাতো কিবা এটা কথা আপোনালোকে গম পাব। এইটো এটা ভাল খবৰ আছে। লগতে বহুতে মোক কয়, গুৰুজী আমাৰ ABUBৰ পাছিং আউট কেতিয়াকৈ হ'ব আৰু কিমান দিন ট্ৰেইনিং আছে? তো আজিৰ তাৰিখত হয়তো যিমান 34 উইক চলি আছে ট্ৰেইনিং, তো তেওঁলোকৰো সেই অক্টোবৰ মাহতে POP হ'ব। কোনো কথা নাই, আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ অক্টোবৰ মাহত POP পূৰা ফাইনেল হৈ যাব। আৰু ইয়াৰ আগতে এটা উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। দেৰগাঁৱৰ লোকসভাৰ যি নিৰ্বাচন আছে সেইটো হ'ব। লোকসভাৰ নিৰ্বাচনত আপোনালোকৰ তাৰ পিছতহে আপোনালোকৰ POP হ'ব। আৰু লগতে যিমান দূৰ সম্ভৱ পূজা আগে পিছে আপোনালোকৰ POP হ'ব। মানে অক্টোবৰ মাহত আপোনালোকে ওলাই যাব পাৰিব। আৰু গতিকে এইকেইদিন আপোনালোকে ধৈৰ্য ধৰক। আৰু যিহেতু এতিয়া 43 উইকছ হ'ব লাগে, 46লৈ হোৱাই নাই, গতিকে আপোনালোকৰ যথেষ্ট সময় হ'ব। আৰু 2 মাহত এইখিনি কমপ্লিট কৰি দিব আমাৰ যি ট্ৰেইনিং চেণ্টাৰ আছে, যিসকলৰ ট্ৰেইনিং চলি আছে। তো প্ৰথম কথাটো মই আপোনালোকক জনালোঁ যে আপোনালোকৰ ইণ্টাৰভিউটো CM ছাৰে ক'লে যে এতিয়া দৌৰিলে পিছলি পৰিবি বুলি, গতিকে খৰালি পাতিব, এইটো কথা চিয়'ৰ। আৰু ইণ্টাৰভিউ পাতিবই, কোনো চিন্তা নাই। আৰু বহুতখিনি পোষ্ট বাঢ়িব, প্ৰতিটো বিভাগৰে পোষ্ট বাঢ়িব। অকল পুলিচ ফৰেষ্টৰ বুলিয়ে নহয়, টিচাৰকে কৰি এডুকেশ্যন ডিপাৰ্টমেণ্ট, ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বা এৰিগেশ্যন ডিপাৰ্টমেণ্ট, মানে ইলেক্ট্ৰিচিটি, যিমানখিনি আছে সকলোৱে পদ বাঢ়িব। আপোনালোকে চিন্তা কৰিব নালাগে। গোটেই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ' আকাৰে, নিশ্চয় বুজি পালে। তো সকলো ভালে থাকক। ধন্যবাদ।